নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু ইলেকশ্যনলৈ আৰু বেছি দিন নাই, যেহেতু লোকসভাৰ ইলেকশ্যন আহি আছে আৰু হাতত মাত্ৰ আৰু যেহেতু কিছুদিন সময়, তো আৰু কিছুদিন পিছতে যেহেতু ইলেকশ্যন আৰম্ভ হ'ব 2024ৰ যিটো লোকসভা নিৰ্বাচন আহি আছে, তো আপোনালোকে ভোটাৰ তালিকা চেক কৰিলে নে, আপোনাৰ নামটো আছেনে নাই, তো কেনেদৰে আপুনি চেক কৰিব পাৰিব ভোটাৰ তালিকা। তো আজি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেদৰে আপুনি ভোটাৰ নাম আছেনে নাই, আপোনাৰ নাম আছেনে নাই আপুনি চেক কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই আজি লৈ যাব বিচাৰিছোঁ ৱেবছাইটলৈ, তাত আপোনালোকে আহিব লাগিব। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, তো ষ্টেপ বাই ষ্টেপ আজি মই এই ভিডিঅ'ত আপোনালোকক ক'ম কেনেদৰে আপুনি ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো দেৰি নকৰি আপোনালোকক মই ইয়াত দেখুৱাওঁ কেনেকৈ আপুনি ক'ত যাব লাগিব। তো প্ৰথমতে আপোনালোকে আহিব লাগিব। তো গাইজ প্ৰথমতে আপোনালোকে ইয়াত চাৰ্চ কৰি দিব লাগিব CUAAssam.nice.in। তো মই ৱেবছাইটত আহি গৈছোঁ। ইয়াত অহাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব, যিটো হোম মেনু এনেকৈ আহিব। ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত যিটো নিউ বুলি এটা অপশ্যন দেখিবলৈ পাইছে PDF ইলেক্টৰেল ৰুলছ, তো তাত আপোনালোকে যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, যেহেতু 2024ৰ আপোনালোকে ফাইনেল যিখন ভোটাৰ তালিকা আছে, সেই তালিকাখন যদি চাব বিচাৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকে চাব পাৰিব PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2024। তাৰপিছত আছে ইয়াত PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2023। যদি আপুনি 2023ৰ চাব বিচাৰে তেতিয়াহ'লে 2023ৰ আছে ইয়াত 2024ৰ। যিহেতু লোকসভা ইলেকশ্যন আহি আছে, তো তাৰ কাৰণে আপোনালোকে যিহেতু 2024 আপোনালোকে ইয়াত দেখিবলৈ পাইছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। তো ইয়াত এনেকৈ আপুনি গুচি যাব। ইয়াত যোৱাৰ পিছত কি কৰিব লাগিব, ইয়াত যোৱাৰ পিছত আপোনালোকে ইয়াত অপশ্যন দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকে অপশ্যন দেখিবলৈ পাব এনেকৈ ইলেক্টৰেল ৰুল, যিহেতু আপোনাৰ ষ্টেট আছাম, যিহেতু আছাম আপোনাৰ চিলেক্ট কৰাই আছে। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব, আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। তো ইয়াত যিহেতু মই কামৰূপ দি দিছোঁ। তাৰপিছত এছেম্বলি কনষ্টিটুৱেঞ্চি, তো এছেম্বলি কনষ্টিটুৱেঞ্চি আপোনাৰ ইয়াত চিলেক্ট এছেম্বলিটো আপুনি ক্লিক কৰি ল'ব। ইয়াত আপোনাৰ চিলেক্ট এছেম্বলি আহি যাব, আপুনি কোনটো এছেম্বলিৰ হয়, তো এছেম্বলিটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট লেংগুৱেজটো আপুনি চিলেক্ট কৰি ল'ব, যিহেতু এছামিজ, তো এছামিজ ইয়াত আপোনালোকে চিলেক্ট কৰি ল'লে। তাৰপিছত আপোনালোকে ইয়াত এটা আপোনালোকে তলৰ ফালে ডাউন কৰিব। ইয়াত দেখিবলৈ পাব আপোনাৰ স্কুলখনৰ নাম আছেনে নাই। প্ৰথমতে আপুনি স্কুলখন চিলেক্ট কৰিব লাগিব, ঠিক আছে। তো আপোনাৰ স্কুলখনৰ নাম আছেনে নাই ইয়াত আপোনালোকে চাব। যদি নামটো আছে তেনেহ'লে আপুনি দি দিব, আৰু যদি নাই তেতিয়াহ'লে আপুনি ইয়াত নেক্সট পেজত গুচি যাব পাৰিব। ইয়াত নেক্সট পেজ আছে, নেক্সট পেজত আপোনালোকে ইয়াত গুচি যাব পাৰিব। ইয়াত চাই ল'ব আপোনাৰ স্কুলখনৰ নাম আছেনে নাই, ঠিক আছে। তো স্কুলখনৰ নামটো আপোনালোকে ইয়াত চাই ল'ব। ইয়াত যদি নাই তেতিয়াহ'লে নেক্সট পেজত যাব, আপোনালোকে ইয়াত চাই থাকিব, আপোনাৰ স্কুলখনৰ নাম আপুনি ইয়াত পাই যাব, ঠিক আছে। তো ইয়াত 10খন লিষ্ট আপোনালোকে দেখিবলৈ পাব, 10খন লিষ্ট আহে। ইয়াত আপোনাৰ 10টা পেজ মানে আহে। তো ইয়াত যিহেতু আপোনালোকৰ যিখন হ'ব সেইখন আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব, ঠিক আছে। তো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'লে আপুনি ডাউনলোড কৰিব পাৰিব। তো গাইজ আপোনালোকে যিহেতু ইয়াত দেখিবলৈ পাইছে এইখন লিষ্ট আপোনালোকৰ, ইয়াত তাৰমানে স্কুলৰ নামটো আহি যাব। আপুনি স্কুল নেমটো এতিয়া আপুনি ডাউনলোড কৰিব নোৱাৰিব। তো ইয়াত আপোনালোকে যিখিনি বস্তু ওপৰত ফাইল কৰিলে তাৰ তলত আপোনালোকে কেপচাৰ কোড দেখাইছে, তো আপোনালোকে কেপচাৰ কোডটো ফাইল কৰি ল'ব, ঠিক আছে। তো কেপচাৰ কোডটো এনেদৰে আপুনি ফাইল কৰিব লাগিব। তো কেপচাৰ কোডটো ফাইল কৰি দিয়াৰ পিছত আপুনি এতিয়া কি কৰিব লাগিব, ইয়াত আপোনালোকক যিহেতু মই দেখুৱালোঁ লিষ্ট আপোনাৰ স্কুলখনৰ নাম, তো স্কুলখনৰ নামটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। তো আপুনি স্কুলখনৰ নামটো যেতিয়া পাব তাৰপিছত ইয়াত আপোনালোকে ডাউনলোড অপশ্যন দেখিবলৈ পাইছে, ঠিক আছে। তো ইয়াত আপোনালোকে ফাইনেল ৰুল যিটো আপোনালোকৰ অপশ্যন আছে ইয়াত ওপৰত চাব, আপোনালোকে ড্ৰাফ্ট ৰুল এইটোত নাচাব, আপুনি ফাইনেল ৰুল যিটো আছে সেইখন আপোনালোকে ডাউনলোড কৰিব। তো ইয়াত আপোনালোকে ডাউনলোডত গুচি যাব। তো ডাউনলোডত যোৱাৰ পিছত আপোনাৰ যিখন ভোটাৰ তালিকা আছে সেই ভোটাৰ তালিকাখন ডাউনলোড হৈ আপোনাৰ আহি যাব PDFত। তো দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ এনেকৈ আপোনাৰ আহি যাব যেহেতু ডাউনলোড ফাইল, তো ডাউনলোড বুলি আহি যাব। আপোনাৰ যদি আগতীয়াকৈ যদি আপুনি ডাউনলোড কৰি ৰাখিছে তেনেহ'লে আপোনাৰ ডাউনলোড ফাইল এগেইন বুলি দেখাব। তো মই এগেইন ডাউনলোড কৰি দিছোঁ, যেহেতু আপোনাৰ এইখন ডাউনলোড হৈ গৈছে। তো আপোনালোকক মই দেখুৱাই আছোঁ
ক'ত কেনেকৈ আপোনালোকে চাব লাগিব ইয়াত আপোনালোকে যেহেতু ডাউনলোড বুলি অপশ্যন দেখিবলৈ পাইছে ব্ৰাউজাৰত তো তাতে আপোনালোকে গুচি যাব তো গাইজ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিখন মই ডাউনলোড কৰিছোঁ এতিয়া তো এনেকৈ আপোনাৰ ডাউনলোড হৈ আহিব হোৱাৰ পিছত আপুনি ইয়াত পিডিএফত ডাইৰেক্ট আপোনাৰ যিখন ভোটাৰ তালিকা আছে সেই তালিকাখন এনেদৰে আপুনি চাব পাৰিব তো ইয়াত আপোনালোকৰ আহি গৈছে 8/2/2024 যেহেতু প্ৰকাশনৰ তাৰিখ তো ইয়াত আপোনালোকৰ যেটো আপোনাৰ তালিকাখন প্ৰকাশ পাইছে তো ইয়াত কিমান আপোনাৰ মুঠ সদস্য আছে যেহেতু ইয়াত ভোট গ্ৰহণ কেন্দ্ৰৰ মুঠ টোটেল কিমান জন যেহেতু ইয়াত পুৰুষ মহিলা আছে তো 940 জন তো আপোনাৰ তালিকাত কিমান আছে সেইটো আপোনাৰ তালিকাত যেহেতু আপোনাৰ লিখা থাকিব তো সকলোৰে তালিকাবিলাক বেলেগ বেলেগ এনেকৈ আপুনি আপোনাৰ তালিকাখন চাব পাৰিব আপোনাৰ নামটো আছে নে নাই তো এই লিষ্টত আপোনাৰ যদি নামটো আহিছে তেনেহলে আপুনি ভোট দিব পাৰিব যেহেতু আপোনাৰ যদি নামটো আহা নাই কিবা কাৰণত বা কিবা যদি প্ৰবলেম হৈ আছে তেনেহলে আপুনি যেহেতু আপোনাৰ অফিসত আপুনি যোগাযোগ কৰিব লাগিব যিবিলাক ধৰক ভোট গ্ৰহণ যিবিলাক ধৰক ভোটাৰ অফিস আছে তো আপুনি ইলেকশন অফিসত যাব লাগিব ইলেকশন অফিসত গৈ আপুনি জনাব পাৰিব আপোনাৰ কি সমস্যা হৈ আছে যদি আপোনাৰ নামটো কিবা কাৰণত আহা নাই যদি নামটো আহিছে তেনেহলে চিন্তাৰ কাৰণ নাই আপুনি এবাৰ যেটো অহবাৰ আপুনি ভোট দিব পাৰিব তো ভোটাৰ তালিকা এনেকৈ আপুনি অতি সহজতে চাব পাৰিব যদি আপুনি চোৱা নাই যদি আপুনি ডাউনলোড কৰিব পৰা নাই তেনেহলে এনেকৈ আপুনি ডাউনলোড কৰি লওক গাইস আপোনালোকে নিশ্চয় বুজি পালে তো ইলেকশনৰ যেহেতু সময় আহি গৈছে 2024 যেটো লোকসভা নিৰ্বাচন আহি আছে তো তাৰ কাৰণে আপোনালোকে যেটো ভোটাৰ তালিকা যদি ডাউনলোড কৰিব পৰা নাই তো এনেকৈ আপুনি অতি সহজতে আপুনি ডাউনলোড কৰিব পাৰিব আপোনালোকক মই যেটো ভিডিওটো দেখালো কেনেদৰে ডাউনলোড কৰিব লাগে ভোটাৰ তালিকা তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম